মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ অৰ্থাৎ অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ সমাজ বিজ্ঞান বিষয়টো 9ম নম্বৰ অধ্যায় জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা এইটো পাঠৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া প্ৰশ্নোত্তৰলৈ যাওঁ আমি। এইটো অনুশীলনীৰ প্ৰশ্নসমূহ দিয়া হৈছে চাবা। 1 নম্বৰ প্ৰশ্ন আছে একটাকৈ বাক্যত উত্তৰ লিখা। তাৰে ক নম্বৰ প্ৰশ্ন হৈছে কৃষিজীৱী কাক বোলে? উত্তৰটো হৈছে কৃষিৰ লগত জড়িত লোকসকলক কৃষিজীৱী বোলা হয়। খ নম্বৰ হৈছে অসমৰ শুৱালকুছি কোনটো উদ্যোগৰ লগত জড়িত? উত্তৰটো হৈছে অসমৰ শুৱালকুছি বয়ন শিল্পৰ লগত জড়িত। নেক্সট প্ৰশ্ন তোমালোকৰ গ নম্বৰ হৈছে অসমৰ কিমান শতাংশ লোক কৃষিৰ লগত জড়িত? উত্তৰ হৈছে অসমৰ 82% লোক কৃষিৰ লগত জড়িত। ঘ নম্বৰ পচন সাৰ কেনেকৈ প্ৰস্তুত কৰা হয়? উত্তৰটো হৈছে গোবৰ, জাবৰ জোঁথৰ আদি পচাই পচন সাৰ প্ৰস্তুত কৰা হয়। অ নম্বৰ আছে তুন্দ্ৰা অঞ্চলত খেতি বাতি কিয় কৰিব পৰা নাযায়? উত্তৰটো হৈছে তুন্দ্ৰা অঞ্চলসমূহ বৰফেৰে আবৃত হৈ থাকে কাৰণে তাত খেতি বাতি কৰিব পৰা নাযায়। প্ৰথম আছে অসমৰ বেছিভাগ মানুহৰ প্ৰধান বৃত্তি কি? উত্তৰটো হৈছে অসমৰ বেছিভাগ মানুহৰ প্ৰধান বৃত্তি হৈছে কৃষি। দ্বিতীয় নম্বৰ কৃষি বনোৱা কাক বোলে? উত্তৰটো হৈছে খেতি পথাৰত বা বাগানবোৰত যিসকল লোকে দিন হাজিৰা বা দৈনিক মজুৰিৰ ভিত্তিত কাম কৰে তেনে লোকক কৃষি বনোৱা বোলে। জ নম্বৰ আছে সমাজ সেৱা কাৰ্যৰ লগত জড়িত দুটা বৃত্তিৰ নাম লিখা। উত্তৰটো হৈছে সমাজ সেৱা কাৰ্যৰ লগত জড়িত দুটা বৃত্তিৰ নাম হৈছে ডাক্তৰ আৰু শিক্ষক। আছে খালী ঠাই পূৰ কৰা। তাৰ ক নম্বৰ হৈছে আমাৰ ভাৰতবৰ্ষৰ বেছিভাগ মানুহৰ প্ৰধান জীৱিকা হৈছে কি? কৃষি। খ নম্বৰ গোবৰ জাবৰ জোঁথৰ আদি পচাই কি সাৰ প্ৰস্তুত কৰা হয়? এইটো পচন সাৰ। গ নম্বৰ ভাৰতৰ বয়ন উদ্যোগসমূহ প্ৰয়োজনকৈ এইটো কি কিছু অধিক লোক জড়িত হৈ আছে। ঘ নম্বৰ খেতি পথাৰত নতুন বৈজ্ঞানিক পদ্ধতি প্ৰয়োগৰ ফলত উৎপাদনৰ পৰিমাণ কি হৈছে? এইটো বৃদ্ধি হৈছে। ঘ নম্বৰ এইবাৰ নম্বৰ হ'ব আজিকালি খেতি পথাৰত শ্ৰমৰ প্ৰয়োজন কমি আহিছে, এইটো হৈছে শাৰীৰিক। 3 নম্বৰ আছে তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। ভাৰতবৰ্ষৰ 70% লোক কৃষি, এইটো হ'ব শুদ্ধ। খ নম্বৰ খেতি পথাৰত উন্নত আধুনিক যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰাৰ ফলত উৎপাদন হ্ৰাস পাইছে, এইটো হ'ব তোমালোকৰ অশুদ্ধ, ইয়াতে দিয়া আছে অশুদ্ধ বুলি। গ নম্বৰ হৈছে কম পৰিমাণৰ মাটিত খেতিয়কে নাঙলেৰে মাটি চহাই কৰে, এইটো হ'ব শুদ্ধ। ঘ নম্বৰ হৈছে তুন্দ্ৰা অঞ্চলৰ লোকসকলৰ প্ৰধান জীৱিকা হৈছে চিকাৰ, এইটো শুদ্ধ। অ নম্বৰ হৈছে উদ্যোগসমূহত দৈনিক মজুৰিৰ বৃদ্ধি কাম কৰা লোকক কৃষি বনোৱাবলৈ, এইটো হ'ব অশুদ্ধ। নেক্সট 4 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলোৱা। এইটো হ'ল ক অংশ আৰু ইয়া হ'ল খ অংশ। এবাৰ কৈছে কি তোমালোকৰ ক নম্বৰ হৈছে ভাৰতবৰ্ষৰ এইটোৰ লগত মিলাব লাগিব এখন কৃষি প্ৰধান দেশ। খ নম্বৰ হৈছে ট্ৰেক্টৰ পাৱাৰ টিলাৰ, এইটো হ'ব বেছি পৰিমাণৰ মাটি চহাবলৈ ব্যৱহাৰ কৰা হয়। গ নম্বৰ বাৰিষা কালত কি হয়? খেতিয়কসকলে খেতি পথাৰত ব্যস্ত হৈ পৰে। ঘ নম্বৰ শুৱালকুছি কি আছে? বয়ন শিল্পৰ লগত জড়িত অঞ্চল। আৰু অ নম্বৰ হৈছে শিক্ষকসকল সমাজৰ সেৱা কাৰ্যৰ লগত জড়িত হৈ থাকে। 6 নম্বৰ হৈছে মৰুভূমি অঞ্চলৰ লোকসকল খেজুৰ, উটৰ গাখীৰ, মাংস আদি খাদ্য খাই জীয়াই থাকে। 5 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ চমু উত্তৰ লিখা 20টা শব্দৰ ভিতৰত। ক নম্বৰ হৈছে বৃত্তি বুলিলে কি বুজা? তুমি সমাজ জীৱনত দেখা পোৱা কেইটামান বৃত্তিৰ উদাহৰণ দিয়া। ইয়াত দুটা প্ৰশ্ন হৈছে। এটা প্ৰশ্নত কোৱা হৈছে বৃত্তি কাক বোলে। তাৰপিছত প্ৰশ্নটো হৈছে মানুহৰতো বিভিন্ন ধৰণৰ বৃত্তি থাকে, তোমালোকৰ সমাজত দেখা পোৱা কেইটামান সেনেকুৱা বৃত্তিৰ নাম লিখিব দিছে। উত্তৰটো হৈছে এজন মানুহে নিজৰ লগতে নিজৰ পৰিয়ালৰ লোকসকলৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ মানুহজনে কৰা কামটোকে মানুহজনৰ বৃত্তি বা জীৱিকা বোলে। তাৰমানে দৈনন্দিন জীৱনত এজন মানুহে তেওঁৰ পৰিয়ালটোৰ বাবে প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে যি কাম কৰে সেই কামটো হৈছে মানুহজনৰ বৃত্তি। তেনেকুৱা কৈছে মই সমাজ জীৱনত দেখা কেইটামান বৃত্তিৰ উদাহৰণ হ'ল 1 নম্বৰত কৈছে শিক্ষক, ডাক্তৰ, নাৰ্ছ, আৰক্ষী আৰু খেতিয়ক ইত্যাদি। খ নম্বৰত আছে তোমালোকৰ কৃষি বনোৱাসকলে খেতি পথাৰত কাম নাথাকিলে কেনেদৰে জীৱন নিৰ্বাহ কৰে লিখা। যদি আচলতে আমাৰ ভাৰতবৰ্ষৰ অধিকাংশ লোক খেতি বাতিৰ লগত জড়িত, কিন্তু প্ৰশ্নটোত তোমালোকৰ এনেকুৱা কৈছে যে যদি খেতি পথাৰত কাম নাথাকে তেনেহ'লে খেতিয়কসকলে কিদৰে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি। উত্তৰটো হৈছে কৃষি বনোৱাসকলে খেতি পথাৰত কাম নাথাকিলে তাত বোৱা, বাঁহ বেতৰ কাম কৰা,
শিলৰ কুঁৱৰীত কাম কৰা, ৰিক্সা চলোৱা, তামোল নাৰিকলৰ ব্যৱসায় কৰা আদি বিভিন্ন কাম কৰি জীৱিকা নিৰ্বাহ কৰে। তাৰমানে খেতিয়কসকলৰ যদি কোনো ধৰণৰ কাম নাথাকে তেনেহ'লে তাঁতত কাপোৰ বোৱা আৰম্ভ কৰে, বাঁহ বেতৰ বিভিন্ন কাম আৰম্ভ কৰে, শিলৰ কুঁৱৰী যে আছে সেই শিলৰ কুঁৱৰীত বোলে কাম কৰে, ৰিক্সা চলায়, তামোল বা নাৰিকলৰ ব্যৱসায় কৰে। এইবোৰ কৰি মানে কৃষকসকলে জীৱিকা নিৰ্বাহ কৰে যদি খেতি পথাৰৰ কাম নাথাকে। তোমালোকলৈ অনুৰোধ, যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগিছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লাইক কৰিবা, শ্বেয়াৰ কৰি দিবা আৰু নিজৰ নামটো কমেণ্ট বক্সত লিখি দিবা, ভাল লাগিব মোৰ। আৰু তোমালোকে মোক উৎসাহ দিলেহে মই যিকোনো কামত আগবাঢ়ি যাব পাৰিম। এতিয়া তোমালোকৰ নেক্সট প্ৰশ্ন আছে 6 নম্বৰ, সাগৰৰ পাৰৰ লোকসকলৰ বৃত্তি কেনেধৰণৰ হয় লিখা। উত্তৰটো হৈছে সাগৰ পাৰৰ লোকসকলৰ বৃত্তি মাছ ধৰা, জাল বোৱা, নাও বা জাহাজ নিৰ্মাণ কৰা আদি বিভিন্ন ধৰণৰ হয়। তাৰপিছত 9 নম্বৰ আছে কৃষি কাৰ্যত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰৰ ফলত হোৱা সুবিধাবোৰ কি কি। উত্তৰটো হৈছে কৃষি কাৰ্যত বৈজ্ঞানিক পদ্ধতিত ব্যৱহাৰ হোৱাৰ ফলত সুবিধাবোৰ হৈছে শস্যৰ উৎপাদনৰ হাৰ আৰু শস্যৰ মান বৃদ্ধি পাইছে। ইয়াৰ লগতে উৎপাদন ক্ষেত্ৰত সময় আৰু মানৱ দেহৰ শক্তিৰ খৰচৰ পৰিমাণ হ্ৰাস পাইছে। তাৰমানে উন্নত ধৰণৰ পদ্ধতিসমূহ ব্যৱহাৰ হোৱাৰ ফলত আমাৰ কৃষকসকলে অতি সহজতে অতি কম সময়ৰ ভিতৰতে আৰু কম সময়ৰ ভিতৰতে অধিক ফচল উৎপাদন কৰিব পাৰিছে, এইখিনিয়ে বুজোৱা হৈছে। 9 নম্বৰত আছে মানুহৰ বৃত্তি বা জীৱিকা ভিন্ন হোৱাৰ কাৰণবোৰ কি কি। এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰমানে আমিতো পৃথিৱীত বিভিন্ন ধৰণৰ মানুহ আছে, কিন্তু সকলোৱে একে কাম কৰিব পাৰিলে হয়, কিন্তু বিভিন্ন ধৰণৰ মানুহ বিভিন্ন ধৰণৰ ব্যৱসায় বা জীৱিকা কিয় কৰে। উত্তৰটো হৈছে প্ৰাকৃতিক পৰিৱেশ, ঠাই এখনৰ ভৌগোলিক অৱস্থান, জলবায়ুৰ প্ৰভাৱ আদি প্ৰাকৃতিক উপাদানৰ বাবে বিভিন্ন ঠাইৰ মানুহৰ জীৱন নিৰ্বাহ প্ৰণালী বা জীৱিকা ভিন্ন হয়। কাৰণ আমাৰ পৃথিৱীত বিভিন্ন ঠাই আছে। তোমালোকে নিশ্চয় জানা যে আমাৰ পৃথিৱীত 195টা দেশ আছে। এই দেশসমূহৰ ভিতৰত প্ৰতিটো দেশৰে জলবায়ু বেলেগ বেলেগ হয়, প্ৰাকৃতিক কাৰকো বেলেগ বেলেগ হয়। গতিকে প্ৰাকৃতিক কাৰক আৰু জলবায়ু ভিন্ন হোৱাৰ কাৰণে মানুহৰ বৃত্তি বা জীৱিকাও বিভিন্ন ধৰণৰ হয়। এবাৰ প্ৰথম 6 নম্বৰ আছে তোমালোকৰ তুন্দ্ৰা অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা কি কি হয় লিখা। তুন্দ্ৰা মানে তোমালোকে জানা বৰফ, আৰু বৰফৰ দেশৰ মানুহৰ প্ৰধান বৃত্তি কি হ'ব পাৰে। উত্তৰটো হৈছে তুন্দ্ৰা অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা হৈছে চিকাৰ কৰা, মানে প্ৰাণী ধৰি খোৱা। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন হৈছে মৰুভূমি অঞ্চলৰ মানুহৰ খাদ্য কেনেধৰণৰ হয় লিখা। মৰুভূমিটো শুকান, তাতে পানী নাপায়, পানী নাপালেতো কোনো ধৰণৰ উদ্ভিদ নহ'ব, গতিকে উদ্ভিদ নহ'লে আমি খাদ্য ক'ৰ পৰা পাম। গতিকে এতে কৈছে উটৰ গাখীৰ, মাংস, খেজুৰৰ পৰা তৈয়াৰ কৰা খাদ্য আদি মৰুভূমি অঞ্চলৰ মানুহৰ প্ৰধান খাদ্য। জনমতত আছে মৰুভূমি অঞ্চলৰ মানুহে কিদৰে জীৱিকা নিৰ্বাহ কৰে লিখা। উত্তৰটো হৈছে মৰুভূমি অঞ্চলৰ মানুহে সাপ ধৰি, সাপৰ খেল দেখুৱাই বিভিন্ন মণিহাৰী বস্তু বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে। এইবাৰ 6 নম্বৰ প্ৰশ্ন আছে চমুটোকা লিখা। ক নম্বৰটো হৈছে অসমৰ ভৈয়াম আৰু কৃষি। তো উত্তৰটো চোৱা কৈছে কি অসমৰ ভৈয়াম অঞ্চলৰ মাটি পলসুৱা বা সাৰুৱা। সাধাৰণতে ভৈয়াম অঞ্চলৰ মাটিবোৰ কি হয়, সাৰুৱা হয়। এই মাটিত চাহ, ধান, চাহ, মৰাপাট, সৰিয়হ, কুঁহিয়াৰ, নানাবিধ মাহজাতীয় শস্য, শাক পাচলি আৰু ফল মূল উৎপন্ন হয়। কম পৰিমাণৰ মাটিত খেতিয়কসকলে নাঙলেৰে মাটি চহাই খেতি কৰে। গোবৰ, জাবৰ জোঁথৰ আদি পচাই প্ৰস্তুত কৰা পচন সাৰ খেতি পথাৰত সাৰ প্ৰয়োগ কৰে। আকৌ বেছি পৰিমাণৰ মাটিত খেতিয়কসকলে মানুহৰ উপৰিও যন্ত্ৰৰ ব্যৱহাৰ কৰে। মাটি চহাবলৈ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ ব্যৱহাৰ কৰে। তদুপৰি বৈজ্ঞানিক উপায়েৰে প্ৰস্তুত কৰা উন্নত মানৰ বীজ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আৰু পানী যোগানৰ বাবে অগভীৰ নলীনাদ, শ্বেল টিউবৱেল ব্যৱহাৰ কৰে। খেতিয়কসকলে বাৰিষাৰ আগমনৰ লগে লগে খেতি পথাৰত ব্যস্ত হৈ পৰে। ধান, মাহ আদি শস্যৰ খেতিত আলি বন্ধা, কঠীয়া তোলা, শস্য কটা, মৰণা মৰা আদি বিভিন্ন কামত বহু পৰিমাণৰ লোক জড়িত হৈ থাকে। খ নম্বৰটো হৈছে অসমৰ বয়ন উদ্যোগ। এইটো মানে চমুটোকা হৈছে যে অসম অতীজৰে পৰা বয়ন শিল্পত আগবঢ়া।
অসমৰ শিপিনীয়ে তাঁতশালত এৰী মুগা, কপাহী কাপোৰ, পাট কাপোৰ বৈ নিজে পিন্ধা উপৰি ইয়াৰ ব্যৱসায় কৰে। এই বয়ন শিল্পৰ লগত জড়িত লোকসকলে প্ৰয়োজনীয় কেঁচামালৰ বাবে খেতিয়কসকলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এইবাৰ হ'ব ২ নম্বৰ উদ্যোগৰ পৰস্পৰ নিৰ্ভৰশীলতা। উত্তৰটো হৈছে বৰ্তমান সময়ত উন্নত পানীৰ যোগান ব্যৱস্থা, বিভিন্ন উদ্যোগত প্ৰয়োজন হোৱা সা-সৰঞ্জাম নিৰ্মাণৰ কাৰখানা, খনিসমূহৰ পৰা অধিক পৰিমাণৰ সম্পদ আহৰণৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন বৃত্তিধাৰী লোকৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে খেতিয়ক এজনে ট্ৰেক্টৰখনৰ কাৰণে ট্ৰেক্টৰত নিৰ্মাণ কৰা কাৰখানাৰ কৰ্মীসকলৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। কাৰখানাৰ কৰ্মীসকলে কাৰখানাসমূহত প্ৰয়োজন হোৱা বিজুলী শক্তিৰ বাবে বিদ্যুৎ উৎপাদন কাৰ্যৰ লগত জড়িত লোকৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। কাৰখানাবোৰত যাতায়াত ব্যৱস্থা নাইবা অন্যান্য উদ্যোগসমূহত প্ৰয়োজন হোৱা পেট্ৰল, ডিজেল, কয়লা ইত্যাদিৰ খনিসমূহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। গতিকে বিভিন্ন উদ্যোগসমূহ পৰস্পৰ নিৰ্ভৰশীল হৈ থাকে। এইবাৰ তুন্দ্ৰা অঞ্চল তোমালোকে জানা, তুন্দ্ৰা অঞ্চল মানে বৰফৰ অঞ্চল। পৃথিৱীৰ কোনো অঞ্চলত বছৰৰ প্ৰায়ভাগ সময়তে বৰফ পৰি থাকে। এনে তুন্দ্ৰা অঞ্চলসমূহ বৰফেৰে আৱৰি থকাৰ কাৰণে তাত কৃষি কাৰ্যটো সম্ভৱ নহয়। সেই ঠাইৰ লোকসকল চিকাৰজীৱী। তেওঁলোকে জন্তুৰ হাড়, ছাল নাইবা মাছৰ তেল, মাছ, মাংস আদি ব্যৱসায় কৰে। আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।